পহলগাম আক্ৰমণত জড়িত সন্ত্ৰাসবাদীৰ ঘৰ ধ্বংস। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত জড়িত কেইবাজনো সন্ত্ৰাসবাদীৰ ঘৰ ধ্বংস কৰে নিৰাপত্তাৰক্ষীয়ে। বৃহস্পতিবাৰে নিশা কৰা অভিযানত এই পদক্ষেপ গ্ৰহণ কৰে। জানিব পৰা মতে কাশ্মীৰৰ এই যুৱককেইজনে পহলগাম কাণ্ডৰ বাবে প্ৰয়োজনীয় তথ্য সন্ত্ৰাসবাদীক দিছিল। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতেই হস্তম হৈ উঠিছে নিৰাপত্তাৰক্ষী। বৃহস্পতিবাৰে নিশা কৰা অভিযানত নিৰাপত্তাৰক্ষীয়ে পহলগাম ঘটনাৰ লগত জড়িত সন্ত্ৰাসবাদী আদিল থুকৰৰ ঘৰ ধ্বংস কৰি পেলায়। আদিলৰ ঘৰত বিপুল পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হৈছে। আদিলৰ ঘৰত বিপুল পৰিমাণৰ IED ৰখা হৈছিল। ইয়াৰ উপৰিও তালাচীৰ সময়ত বহু সন্দেহজনক সামগ্ৰী উদ্ধাৰ কৰে, যাৰ বাবে বিস্ফোৰণ ঘটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে নিৰাপত্তাৰক্ষীয়ে। এই বিস্ফোৰণ ইমানেই ভয়ংকৰ আছিল যে আদিলৰ ঘৰ সম্পূৰ্ণৰূপে ভাঙি যায়। নিউজ ডেস্ক ৰিপৰ্ট 360 ইনচাইট।